মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আহিছে কেতবোৰ ভয়ংকৰ তথ্য। তাত আটাইতকৈ ডাঙৰ তথ্যটো আহিছে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাওখোলাত আঘাতৰ চিন পোৱা গৈছে। এইটো গুৱাহাটীত হোৱা দ্বিতীয়বাৰ কাৰণে যেটো হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এইবোৰ ভয়ংকৰ তথ্য আহিছে। জুবিন গাৰ্গৰ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত হোৱা আঘাতৰ বাবে মগজুত গ্লাইৰচিছ নামৰ অংশত পোৱা গৈছে পৰিৱৰ্তিত অৱস্থা। এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কিছু অংশ। লগতে মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাওখোলাত আঘাত থকা বুলি মৰণোত্তৰ পৰীক্ষাত সন্নিৱিষ্ট কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে। ইয়াৰ পৰা প্ৰমাণ হয় যে জুবিন গাৰ্গৰ এই মৃত্যু স্বাভাৱিক মৃত্যু নাছিল। জুবিন গাৰ্গৰ লগত মৃত্যুৰ পূৰ্বে কিবা নঘটিবলগীয়া কিবা ঘটনা ঘটিছে। যিসমূহ প্ৰতিবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল CIDয়ে নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু কালি নীতিটো যেটো ভিছাৰ ৰিপৰ্টৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল তাতো কৈছে যে এটা অনাকাংক্ষিত খবৰ বা ফলাফল ওলাব পাৰে। তাৰ মাজতে হঠাৎ এই কথা আহিছে যে জুবিন গাৰ্গৰ লাওখোলাত আঘাতৰ চিন পোৱা গৈছে। এইটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ এটা অংশ, য'ত বিশেষজ্ঞ চিকিৎসকসকলে এই কথা কৈছে যে জুবিন গাৰ্গৰ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত পোৱা আঘাতৰ বাবে মগজুৰ গ্লাইৰচিছত অংশত কিছু পৰিৱৰ্তিত অৱস্থা পোৱা গৈছিল আৰু মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ লাওখোলাত আঘাত থকা বুলি মৰণোত্তৰ পৰীক্ষাত সন্নিৱিষ্ট কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে। যিসমূহ প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে কালি কৈছিল। লগতে তদন্তকাৰী CIDয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ বিৰুদ্ধে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ 103, অনিচ্ছাকৃত হত্যাৰ কাৰণে 105 আৰু অৱহেলাৰ ফলত মৃত্যুৰ কাৰণে 106 এক ধাৰাটো আৰোপ কৰিছে, সন্নিৱিষ্ট কৰিছে। ইয়াৰ পৰা এটা কথা গম পোৱা যায় যে মুখ্যমন্ত্ৰীয়ে কোৱা নিৰ্দিষ্ট দিশ যোনটো কথা কৈছে, কাৰণ মুখ্যমন্ত্ৰীয়ে আগতে কৈছিল যে হত্যাও হ'ব পাৰে। শেখৰ জ্যোতি গোস্বামীয়ে মন্তব্য কৰিছিল যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বিষপান কৰোৱাই হত্যা কৰিছে। তাৰ আগতেই জুবিন গাৰ্গে মূৰত কেনেকৈ আঘাত পালে, জুবিন গাৰ্গ ইয়ত পাৰ্টিটোত প্ৰথমতে পৰি গৈছিল নেকি, কাৰণ জুবিন গাৰ্গ আগতে কেইবাবাৰো ষ্টুডিঅ'ত তেওঁ পৰি গৈছে।